চাওক নিৰ্বাচনটো আহি আছে হয়, কিন্তু এটাও জাতীয়তাবাদী দল নাই, সেইটো বাবে আমি ক্ষোভিত। কাৰণ বিজেপি নেগুৰত আৰু কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদ নহয়, বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদ নহয়। মই আগতেও কৈছোঁ, ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয়, আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা। আৰু প্ৰত্যেকটো জাতীয়তাবাদী দলে ৰাষ্ট্ৰীয়তাবাদৰ যে ভৰিত ধৰিলে, ভৰিত ধৰাৰ দিনাই জয় অসম নামৰ শব্দটো কোৱাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাইছে। আমাৰ এটা কথা স্পষ্ট, বিল আছে থেনা অসমৰ, আমি জাতীয়তাবাদৰ উত্তৰণৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে আমি কৰি গৈছোঁ আৰু অনাগত দিনত কৰি যাম। আৰু এতিয়ালৈকে বিল আছে তেনে ৰাজনৈতিকভাৱে আগবঢ়াৰ কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু যোনদিনা সিদ্ধান্ত ল'ম সেইদিনা কিন্তু প্ৰকৃত জাতীয়তাবাদ কি অসমৰ থলগিৰি জনগণে দেখিবলৈ পাব। অভিয়াছলি চলি থাকিব। বহিৰাগতৰ বিৰুদ্ধে, বাংলাদেশীৰ বিৰুদ্ধে যিখন আন্দোলন আমাৰ চলি যাব। আৰু জাতীয়তাবাদৰ সংজ্ঞাটো কংগ্ৰেছ আৰু বিজেপিয়ে আমাক শিকাব নালাগে। জাতীয়তাবাদৰ সংজ্ঞা কি, তেওঁলোক আহক, বিল আছে থেনা অসমৰ পৰা শিকি যাওক। এতিয়া চাওক, বিহাৰীয়ে 7টা ছিট বিচাৰিছে, আমাৰ প্ৰকৃততে মাত মাতিব কোনে লাগিছিলে? 7টা ছিট যে বিচাৰিছিলে, আমাৰ জাতীয়তাবাদী যে দলকেইটা আছে সিহঁতি মাত মাতিব লাগিছিলে। কিন্তু ভোট বেংক নষ্ট হ'ব বুলি যেতিয়ালৈকে আঞ্চলিকতাবাদী মানুহে ভোট বেংক পলিটিক্স কৰিব, তেতিয়ালৈকে জাতি সুৰক্ষিত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।